আমাৰ ইউজাৰ লগইন টিউটৰিয়েলৰ তৃতীয় অংশলৈ স্বাগতম। ইয়াত আমি এটা সেশন বনাম য'ত উপভোক্তাই পৃষ্ঠা এটা এন্টাৰ কৰিব পাৰিব আৰু তেওঁলোকক পৃষ্ঠাটোৰ ভিতৰত থাকিবলৈ অনুমতি দিয়া হ'ব যেতিয়ালৈকে তেওঁলোকে সফলভাৱে লগইন কৰি থাকিব। যিকোনো সেশন এটা আৰম্ভ কৰিবলৈ আমাক এটা ফাংচন লাগিব যি হৈছে ষ্টাৰ্ট সেশন। এইটো ষ্টাৰ্ট সেশন নে সেশন ষ্টাৰ্ট? আহক ইয়াক সোনকালে পৰীক্ষা কৰো। হয়, এটা এৰৰ। গতিকে ই সেশন ষ্টাৰ্ট হ'ব। ক্ষমা কৰিব, মই তাত কিছু বিভ্ৰান্ত হৈছিলো। সেশন ষ্টাৰ্ট, ঠিক আছে। গতিকে ৰিফ্ৰেছ, পুনৰ পঠাওক আৰু ইউ আৰ ইন। আমি সেশনটো আৰম্ভ কৰিলো আৰু ই আমাক এটা সেশন ভেৰিয়েবল যোগ কৰিবলৈ দিব। গতিকে ইউ আৰ ইন। ইয়াৰ পাছত মই কম Click here to enter the secret. নহয়, the member page. ঠিক আছে। আৰু ই member.php নামৰ পৃষ্ঠা এটালৈ সংযোগ এটা হ'ব। আহক পুনৰ চাওঁ। যেতিয়ালৈকে আমি শুদ্ধ ডাটাটো পঠাও, আমি কম Click here to enter the member page, যি আমি এতিয়ালৈকে বনোৱা নাই। আহক মই আপোনাক ইয়াত সোঁৱৰাই দিওঁ যে আমি আমাৰ সেশন ষ্টাৰ্ট ইয়াত বনালো, যিটো অতি গুৰুত্বপূৰ্ণ। আমি সেশন এটা বনাম আৰু এটো কৰিবলৈ মই আৰম্ভ কৰিম আৰু ইয়াত লিখিম $_session আৰু তাৰ পাছত বন্ধনীৰ ভিতৰত বৰবন্ধনীৰ ভিতৰত আমি ইয়াক এটা সেশন নাম দিম। মই ইয়াক ইউজাৰনেম কম আৰু সি আমাৰ ইউজাৰনেমৰ সমান হ'ব। মই ভাবো মই কম db username কাৰণ সি ডাটাবেছটোৰ পৰা এটা অধিক পোনপটীয়া মান। আমি আমাৰ সেশনটো সজালো। যেতিয়ালৈকে উপভোক্তাজন তেওঁৰ ব্ৰাউজাৰত থাকে, আপুনি তেওঁক আহ্বান কৰাত নহয়। তেন্তে যেতিয়া আমি এতিয়া আমাৰ সেশন যিকোনো পৃষ্ঠাত একো কৰো, ই এটা সেশন হিচাপে গঠিত হ'ব। ইয়াক প্ৰমাণ কৰিবলৈ মই এটা নতুন পৃষ্ঠা বনাম। ই member.php পৃষ্ঠাটো হ'ব। গতিকে মই ইয়াক member.php হিচাপে সেভ কৰিম। ইয়াত মই কম একো আৰু মই ইউজাৰনেম সেশনটো একো কৰিম। ঠিক আছে। প্ৰকৃততে মই আৰম্ভণিত ওয়েলকাম কনকাটিনেট কৰিম আৰু শেষত ইয়াক অধিক প্ৰকাশমূলক কৰিবলৈ মই এটা ভাৱবোধক চিহ্ন যোগ কৰিম। যেতিয়ালৈকে আমি লগইন হৈ থাকিম, ই ইয়াত এই কমাণ্ডটো ৰান কৰিব। আমি বনোৱা আন যিকোনো পৃষ্ঠাত আমাৰ ইউজাৰনেমলৈ আমাৰ ব্ৰাউজাৰত সেশনটো সজাব। যদি ইয়াত এইটো অন্য এটা পৃষ্ঠা হয় আৰু আপুনি সজাবলৈ এই কোডটো ব্যৱহাৰ কৰে, ই কাম কৰিব। আপোনাক নিশ্চয় লগতে এই ফাংচনটো লাগিব ইয়াৰ ভিতৰত। গতিকে আপোনাক প্ৰতিটো পৃষ্ঠাৰ ভিতৰত সেশন ষ্টাৰ্ট লাগিব, য'ত আপুনি মাতিব বা সেশন এটা ডিক্লেয়াৰ কৰিব। তাত আমি পুনৰ আৰম্ভ কৰো। আহক প্ৰধান পৃষ্ঠাটোলৈ ঘূৰি যাওঁ। মই মোৰ সবিশেষ এলেক্স আৰু ABCৰ সৈতে লগইন কৰিম। লগইনত টিপক। ইউ আৰ ইন। Click here to enter the member page. এতিয়া আপুনি দেখিছে তাত কোনো এৰৰ নাই। মই সফলভাৱে মোৰ সেশন বনালো। যদি মই ইয়াত টিপো, আমি ওয়েলকাম পাওঁ। আমি মাত্ৰ তাক পালো। আহক চাওঁ কি হ'ল। আহক ঘূৰি যাওঁ আৰু চাওঁ মই কি ভুল কৰিলো। এইটো ইউজাৰনেম হ'ব। মই ইয়াত কোনো তুলনা ব্যৱহাৰ কৰা নাই, কিন্তু মই ইয়াত দুটা সমান চিহ্ন দিলো। সেইটো ভুল হ'ব পাৰে। এতিয়া ই কাম কৰিব। আহক আমাৰ ইনডেক্স পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু পুনৰ লগইন কৰো। আমি আগতে কৰাৰ দৰে। লগইন, ঠিক। ইউ আৰ ইন। Click here to enter the member page. ইয়াত টিপক আৰু ওয়েলকাম এলেক্স। এতিয়া মই লগইন পৃষ্ঠাটোলৈ ঘূৰি যাম। বহুতো লোকে ভাবিব যে ডাটা এতিয়া হেৰালে। এতিয়া মই মেম্বাৰ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ, যি হৈছে member.php আৰু এন্টাৰ টিপো। ই এতিয়াও এলেক্স কয়। আৰু কিছু দ্বিতীয় আৰম্ভণিত যদি মই মোৰ ব্ৰাউজাৰ বন্ধ কৰো আৰু ইয়াক পুনৰ খোলো আৰু মই localhost php academy লৈ যাওঁ, তাৰ পাছত মোৰ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ, যি হৈছে লগইন সেশনটো, আৰু মোৰ মেম্বাৰ পৃষ্ঠালৈ ঘূৰি আহো, মই এতিয়াও লগইন হৈ আছো। ঠিক আছে।
গতিকে মোৰ ইউজাৰ লগইন হৈ আছে যদি মই ব্ৰাউজাৰটো বন্ধ কৰো মই তেতিয়াও লগইন হৈ থাকিম যেতিয়া মই ঘূৰি আহো এইটো এটা অতি দৰকাৰী ফাংচন হয় যদি আপুনি এই প্ৰকাৰৰ লগইন কৰি আছে বহুতো ওয়েবসাইটে আপোনাক লগইন কৰি ৰাখিবলৈ ইয়াক কৰে কিন্তু এতিয়া মই এটা লগ আউট পৃষ্ঠা বনাব বিচাৰো লগ আউট কৰিবলৈ আমি যি কৰিব লাগিব সেয়া হৈছে আমি এটা পৃথক পৃষ্ঠা বনাব লাগিব আৰু আহক ইয়াক logout.php হিচাপে সেভ কৰো আৰু আমি আমাৰ সেশনটো ইয়াত শেষ কৰিব লাগিব সৰ্বপ্ৰথমে আমি আমাৰ সেশন শেষ কৰাৰ আগতে আমি ইয়াক আৰম্ভ কৰিব লাগিব গতিকে মই ইয়াত সেশন ষ্টাৰ্ট লিখিম আহক ইয়াক এবাৰ নিশ্চিত কৰো ওকে আৰু তাৰ পাছত আমি ক'ব লাগিব সেশন ডেষ্ট্ৰয় ক্ষমা কৰিব সেষ্ট্ৰয় নহয় ডেষ্ট্ৰয় যদি আমি ইয়াত এই পৃষ্ঠাটো ৰান কৰো ই আমাৰ সেশন শেষ কৰিব ইয়াত মই এটা গুৰুত্বপূৰ্ণ এৰৰ বাৰ্তা লিখিব পাৰো You have been logged out click here to return আহক মই সংযোগ এটা বনাও আমাৰ index.php পৃষ্ঠালৈ এতিয়া মই ইয়াক পুনৰ পৰীক্ষা কৰিম উদাহৰণস্বৰূপে ধৰক আহক তাত এটা ব্ৰেক দিও ইয়াত মই লগ আউট হ'বলৈ এটা সংযোগ বনাম উপভোক্তাক আমাৰ logout.php পৃষ্ঠালৈ সংযোগ দিয়াটো দৰকাৰী অন্যথা তেওঁলোকে কেনেকৈ লগ আউট কৰা হয় নাজানিব আমি ইয়াক ৰিফ্ৰেছ কৰো আৰু ই এটা লগ আউট সংযোগ বনাব PHP পৃষ্ঠাটোৰ পৰা লগ আউট কৰিবলৈ ইয়াক টিপক আৰু আপুনি পায় You have been logged out click here to return মই ভাবো যে আমি লগড আউট হলো আমাৰ মেম্বাৰ পৃষ্ঠা.php লৈ ঘূৰি যাবলৈ চেষ্টা কৰিছো আমি ইয়াত কোনো ভেৰিয়েবলছ পোৱা নাই এতিয়া আপুনি উপভোক্তাৰ এই পৃষ্ঠাটোলৈ প্ৰৱেশ পোৱাটো নিবিচাৰে কাৰণ তেওঁলোক এতিয়া লগইন হৈ থকা নাই গতিকে ইয়াত মই কম সেশন ষ্টাৰ্ট তাৰ পাছত মই কম if session আৰু session nameটো যি হৈছে ইউজাৰ নেম পাছত মই মোৰ ডাটা একো কৰিম কবলৈ ওয়েলকাম অন্যথা মই কম die নহয় মই নহয় মই মোৰ পৃষ্ঠাটো শেষ কৰিব বিচাৰো গতিকে মই কম You must be logged in আমি কৈছো যদি এই সেশন উপলব্ধ হয় বা যদি ইয়াক এটা শুদ্ধ ইউজাৰ নেম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি বনোৱা হৈছে আমি আমাৰ গুৰুত্বপূৰ্ণ বাৰ্তাটো একো কৰিব পাৰো ওয়েলকাম কবলৈ অন্যথা পৃষ্ঠাটো শেষ কৰো আৰু কও You must be logged in গতিকে এয়াই হৈছে সকলো টিউটৰিয়েলৰ এই অংশটোত আহক ইয়াৰ মূলভাৱ চাও মনত ৰাখিব মই লগইন হৈ থকা নাই গতিকে মই লগইন কৰো মই আহিলো সেইটো মোৰ মেম্বাৰ পৃষ্ঠাটো মই লগ আউট কৰিব পাৰো মই ইয়ালৈ ঘূৰি আহো এতিয়া যিহেতু আমি member.php বনালো এন্টাৰ টিপক ই দৰ্শায় You must be logged in গতিকে উদাহৰণস্বৰূপে মই লগইন কৰিম কিন্তু মই ইয়াত নিটিপো মই মোক member.php লৈ আগুৱাই লৈ যাম বাৰ্তা নিৰ্মিত হল আৰু মোৰ প্ৰৱেশক অনুমতি দিয়া হল ঠিক আছে গতিকে এতিয়াৰ বাবে এয়াই এটো হৈছে এই টিউটৰিয়েলৰ শেষ অংশ আপোনাৰ যদি ইয়াৰ ওপৰত কিবা প্ৰশ্ন আছে মই সহায় কৰিবলৈ অত্যন্ত সুখী হ'ম মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো বিদায়